সেইখিনি কাম কৰোঁতে অৱস্থা বেয়া হৈ গৈছে। নমস্কাৰ, আপোনালোক সকলোকে মই অন্য দিনতো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই 11:30মান বজাৰ পৰা। তাৰপিছত এতিয়া ওপৰত যাম। ফাৰ্ষ্ট ফ্ল'ৰত মোৰ কাম আছে, কাম কৰিবগৈ লাগিব এতিয়া। গোটেই ওপৰত বালি আৰু সৰু সৰু কাঠৰ টুকুৰা পৰি আছে, সেইকাৰণে গোটেই চফা কৰিব লাগিব। আৰু কাঠৰ টুকুৰাখিনি এক চাইড কৰি দিওঁগৈ। আৰু ভাবি আছোঁ লাহে লাহে গোটেই কামখিনি কৰিম বুলি, কাৰণ চব ফালে মানে বস্তু হৈ আছে এইবোৰ। এতিয়া যাওঁ ওপৰত কাম কৰোঁগৈ আৰু বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবোৰ গোটেই ইটা টুকুৰা, বাঁহ, তাৰপিছত বালিবোৰ এনেকেই আছে, সেইকাৰণে ভাবিছোঁ কি অলপ চিজিল লগাম বুলি। ওপৰ চাটখন দিয়াৰ পাছতে মিস্ত্ৰীয়ে কৈছিলে যে চফা কৰি দিম বুলি। তাৰপিছত আমিও ঘৰত নাছিলোঁ, সেইকাৰণে এতিয়া নালাগে বুলি কৈছিলোঁ। আৰু যেতিয়া সময় হ'ব পাছত কৰিম বুলি ভাবি আছিলোঁ, কিন্তু চাওঁতে সঁচাকৈ বহুত দিনেই হৈ গ'ল, চফা কৰা নহ'লে। মিস্ত্ৰীজনক মানুহ দুজন লৈ আহিব ক'বলৈও মোৰ হাতত নাম্বাৰটো নাই, ডিলিট হৈ গ'ল। সেইকাৰণে ভাবিলোঁ কি নাই, ঘৰত এনেই আছোঁ, সেইকাৰণে ময়ে কৰোঁ, কাৰণ এনেই থাকিও আমনি লাগে নহয় জানো দিনটো। এতিয়া লাহে লাহে যিমানখিনি হয় কৰি থাকোঁ কাম, কাৰণ ৰ'দ দিয়াৰ পাছতে একেবাৰে কৰিব নোৱাৰিম, পূৰা ৰ'দ পৰে। আৰু আগবেলা সময় উলিয়াই কৰিব লাগিব, পিছবেলালৈতো একেবাৰে কাম কৰিব নোৱাৰি। যিহেতু গৰমো বেছি, সেইকাৰণে লাহে লাহে কৰিব লাগিব। একেদিনাই গোটেইখিনি কৰিব নোৱাৰোঁ, আৰু গোটেইখিনি চফা কৰি হোৱাৰ পিছত আপোনালোকক দেখাম। বালিখিনি গোটেই তলত পেলাই দিওঁতে গোটেই ধূলি হৈ গ'ল। মই গমেই পোৱা নাছিলোঁ, ভাবিছিলোঁ ইমান ধূলি নহ'ব বুলি, গোটেই ধূলি হৈ গ'ল। আৰু কাপোৰ মেলি থৈছিলোঁ বুলি গোটেই পাহৰিয়ে থাকিলোঁ মই। এতিয়া আকৌ কাপোৰখিনি লৈ ওপৰত গৈ আছোঁ মেলিবৰ কাৰণে। আৰু ইমানখিনি কাম হৈছেগৈ এতিয়া। সেইখিনি কাম কৰোঁতে অৱস্থা বেয়া হৈ গৈছেগৈ। অথনি ইমান ৰ'দ নাছিলে, এতিয়া পূৰা ৰ'দ ওলাইছে। গৰমো বেছি হৈ গৈছে একদম। হাতৰ অৱস্থা চাওক, গোটেই হাত ৰঙা হৈ গৈছে, কিন্তু কেমেৰাত ইমান ধৰিব পৰা নাই।
আৰু মোৰ আঙুলি ফুলে জানেনে, বেছি কাম কৰিবই নোৱাৰোঁ। ভৰি অৱস্থাই নাই, গোটেই বগা হৈ গ'ল ধূলিয়ে। শুই উঠি ঘৰৰ কামখিনি কৰি ল'লোঁ। তাৰপিছত সন্ধিয়া সময়ত ধূপ চাকি জ্বলালোঁ। ভিডিঅ' কৰিবলৈ নহ'লে। কাম কৰি আহি পেলাই গা ধুলোঁ, তাৰপিছত আকৌ ভাত খাই পেলাই ইমান টোপনি ধৰিলে, ভাগৰো লাগিলে, শুলোঁ। 3 ঘণ্টামান শুলোঁ চাগে মই। তাৰপিছত আকৌ উঠি পেলাই লগে লগে কামখিনি কৰিলোঁ। চব্জি কটা সময়কণতে ল'ৰাকো কিতাপ পঢ়াই ল'লোঁ আৰু সিও ধুনীয়াকৈ লিখি আছে। ল'ৰাক পঢ়াই হোৱাৰ পাছত আহিলোঁ এতিয়া চব্জি বনাবৰ কাৰণে। আৰু আজি একেবাৰে চিম্পল খানা বনাইছোঁ। এইফালে বিলাহী দি পেলাই অলপ সময় ভাজি ল'লোঁ পিঁয়াজৰ লগত। তাৰপিছত এতিয়া আলু দি পেলাই অলপ থুপথুপীয়াকৈ বনাম বুলি ভাবিলোঁ। তাৰপিছত বিলাহী চাটনি বনাম, তাৰপিছত পটল আছে, পটল ফ্ৰাই কৰিম, বাছ সিমানেই আজি। বহুত দিনৰ মূৰত কাম কৰিলোঁ ন, সেইকাৰণে আজি বহুত ভাগৰ ভাগৰ লাগিছে। সেইকাৰণে আজি সোনকালেই বনালোঁ ভাত চব্জি। আৰু এইফালে আমাৰ আলু চব্জি হৈ গ'ল। তেন্তে আজিলৈ ইমানেই। আকৌ লগ পাম আপোনালোকক অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু শেষত লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।